আজি আহিছোঁ AS মটৰ্ছ ইয়াতে নিউ কালেকশ্যন আহি গৈছে দুৰ্গা পূজা স্পেচিয়েল অফাৰ চলি আছে R15 অল মডেল আপোনালোকে আজিৰ এই ভিডিঅ'ত পাই যাব আৰু ৰয়েল এনফিল্ডৰো নিউ কালেকশ্যন আহি গৈছে আপোনালোকে যেনেকুৱা টাইপৰ বাইক বা যেনেকুৱা টাইপৰ আপোনালোকে স্কুটি বিচাৰি আছে আজিৰ ভিডিঅ'টো চাই থাকক শেষলৈকে পাই যাব বহুত গাড়ী দেখুৱাম আজিৰ ভিডিঅ'ত চাই থাকক ভিডিঅ'টো কালেকশ্যন পুৰা এভেইলেবল হৈ আছে নেক্সট আছে RR 310 2025 এর মডেল হয় একদমই কম চলছে 500 মাত্র চলিছে 500 কিলোমিটার রানিং আপাচি RR 310 চাব পাৰে আপোনালোকে কন্ডিশনের কথা আৰু কি কম আপোনালোকে নতুন বাইক লোৱা আৰু এটো লোৱা একদম দাদা সেমে একদম শোরুম কন্ডিশন হৈ আছে এখনো প্রাইস লাগিছে হ্যাপি দুর্গা পূজা অল অফ ইউ টাইটেল আৰু থম্বনেল চাই কিনে গম পাই গৈছে আজি বহুত দিন পিছত আহিছো AS মটৰ্ছ দুর্গা পূজা স্পেশাল বিশ্বকৰ্মা পূজা স্পেশাল কালেকশ্যন আহি গৈছে বাইক স্কুটি আপোনালোকে যদি ভাবি আছে এইবাৰ দুৰ্গা পূজাত এটা বাইক ল'ম এটা স্কুটি ল'ম হাতত অলপ বাজেট কম আছে আপোনালোকে ইয়াতে আহি কিনে ফাইনেন্স কৰিও বাইক স্কুটি লৈ যাব পাৰিব ভিডিঅ' চাই কিনে আহক টেষ্ট ড্ৰাইভ লওক অল ডকুমেণ্টেশ্যন চাই লওক আগতে আপোনালোকে ভালকে বাইকটো চাই লওক আৰু যেতিয়া আপোনালোকৰ ভাল লাগিব আৰু তেতিয়াই পাৰচেজ কৰিব আৰু ইউটিউবত যদি চাই আছে ইউটিউবত পেজটো সাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত যদি চাই আছে ফেচবুক পেজটো আপোনালোকে ফলো কৰি ৰাখিব আজি আহিছো AS মটৰ্ছ দুৰ্গা পূজা আৰু বিশ্বকৰ্মা পূজাৰ স্পেশাল কালেকশ্যন লৈ কিনে আৰু ইয়াৰে দাদা আছে দাদা হ্যাপি দুৰ্গা পূজা মাকু থ্যাংক ইউ সেম টু ইউ আৰু আজি অলপ ভাইজাৰ থকা গাড়ী বিলাকৰ হেৰি দেখাম গুটে ফুল ভাইজাৰৰ গাড়ী বিলাক দেখাম হয় তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব শেষলৈকে চাই থাকিব গুটে ডিটেইলছ খিনি আপোনালোকক কম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব ষ্টাৰ্টিং কৰ পৰা ষ্টাৰ্টিং আজি এইখনৰ পৰা কৰিম KTM RC 200 BS4 মডেল হয় এখন 2018 এর মডেল 18 এর মডেল আৰু এইখনৰ প্ৰাইসটো ৰাখিছো 88000 88000 ত আপোনালোকে আছে লৈ যাব পাৰিব মিনিমাম ডাউন পেমেন্ট ফাইনান্স কৰিলে দাদা ফাইনান্স কৰিলে হেয়ে 40% দিব লাগিব যদি সিভিল ভাল আছে আৰু বাকি চাই ল'ব পাৰে ফাইনান্সৰ আমাৰ সুবিধা আছে এভেইলেবল আছে আপোনালোকে যে কোনবা কনফিউজ থাকে যে ফাইনান্সৰ ফেসিলিটি কেনেকুৱা বা কি তেনেহলে স্ক্ৰিনৰ আমাৰ নাম্বাৰ দিয়া থাকিব মোবাইল নাম্বাৰ আপোনালোকে আমাক কন্টাক্ট কৰি সুধিব পাৰে আৰু আজি তো কবই না লাগে R15 এর কালেকশন अवेलेबल হৈ আছে দেখুন আপোনাৰ আজি R15 এর কালেকশন বহুত আছে আপোনালোকক M পৰা লৈ আপোনালোক V4 V3 V3S গুটে আপোনালোকক দেখাম তো আপোনালোকে ভিডিওটো চাই যাব দাদা আজি স্টার্টিং কিমানৰ পৰা গাড়ী আছে আপোনালোকৰ ইয়াত স্টার্টিং এনেকুৱা বুলি নাই একদম কমত RC এখনে আছে প্রিমিয়াম বাইকত আছে 88000 পৰা RC BS4 এখন 200 এখনৰ পৰা স্টার্টিং কৰছো আৰু আছে বহুত ধুনিয়া ধুনিয়া বাইক আছে চাই যাব স্কিপ নকৰিব দাদা কওক এটো এখন আছে R15 M হয় M মডেল হয় 2024 এর মডেল ওকে মাত্র 3000 রানিং হচ্ছে 3460 রানিং হচ্ছে হয় এখনৰ প্ৰাইসটো ৰাখিছো 165000 165000 ত চাব পাৰে আপোনালোকে একদম ধুনিয়া কন্ডিশনত বাইক পাই আছে আপোনালোকে R15 M চাব পাৰে তাৰ পিছত আহিলে নেক্সট আকো এখন আছে R15 M হয় 24 এর মডেল হয় রানিং টু 18000 হইছে এখনৰ প্ৰাইসটো ৰাখিছো 155000 155000 তাৰ পিছত MA হয় এখন 2023 এর মডেল হয় 11000 রানিং আছে হয় তো এখনৰ প্ৰাইসটো আইব 143000 143000 টায়াৰৰ কন্ডিশন সবই পাৰে আপোনালোকে পুৰা ধুনিয়াই আছে আৰু বাইক যদি R15 বিচাৰি আছে আহক আৰু ইমান কালেকশন দেখুৱাই আছো আজি নেক্সট R15 M এখনো MA হয় 2023 এর মডেল হয় এখনৰ প্ৰাইস সেমে আইব 143000 তাৰ পিছত আহিলে দাদা ৰেড কালাৰ R15 V4 আছে এখন ৰেড কালাৰ আছে একদম ধুনিয়া কন্ডিশন আছে রানিং টু 28000 চলিছে এখন হয় এখনৰ প্ৰাইসটো আইব 139500 ওকে তাৰ পিছত এখন আছে V4 2023 এর মডেল হয় এখনৰ প্ৰাইসটো আইব 138500 ওকে দাদা সবই পাৰে কালার अवेलेबल হৈ আছে আৰু R15 V4 তাৰ পিছত আৰু আহিলে R15 V4 এখন 2024 এর মডেল হয় 2000 রানিং আছে ম্যাট ব্ল্যাক কালারও আছে একদম ধুনিয়া কন্ডিশন সবই পাৰে এখনৰ প্ৰাইসটো আইব 163000 163000 ত পাই যাব আপোনালোকে তাৰ R15 V3 এখন 2018 এর মডেল হয় রানিং টু 19000 হৈছে বেছি হোৱা নাই BS4 হিচাপে এখনৰ প্ৰাইসটো আইব 95000 ত দি আছে চাব পাৰে R15 V3 তাৰ পিছত আহিলে তাৰ পিছত আছে R15S V3 ব্ল্যাক কালার 2023 মডেল হয় এখন
এখনৰ ৰানিং খুব কম হৈছে 7000 হৈছে হয় এখনৰ প্ৰাইচটো আহিব 1,28,000 1,28,000 তাৰ পিছত আৰু আহিলে নেক্সট আছে R15 V3 আছে 2021 ৰ মডেল হয় ৰানিং 21000 চলছে এখনৰ প্ৰাইচটো আহিব 1,10,000 1,10,000 তাৰ পিছত আৰু আহিলে নেক্সট আছে R15 V3 S মডেল হয় 16000 ৰানিং 2024 ৰ মডেল এখনৰ প্ৰাইচটো আহিব 1,32,000 1,32,000 R15 ৰ গোটে মডেল আৰু अवेलेबल আছে আজি চাবই পাৰে আপোনালোকে ইয়াৰ পৰা ইয়ালৈকে আৰু তাৰ পিছত আৰু আছে R15 এখন 2021 ৰ মডেল হয় 26000 ৰানিং হৈছে এখনৰ প্ৰাইচটো আছে 1,12,000 1,12,000 ব্লু কালাৰ চাব পাৰে R15 ৰ যদি আপোনালোকে বিচাৰি আছে আহক আৰু ইয়াৰ পৰা ইয়ালৈকে কালেকচন পাই যাব তাৰ পিছত দাদা আহি গ'ল নেক্সট আছে এখন RS 2024 ৰ মডেল ৰানিং একদম কম হৈছে 2000 চলিছে মাত্ৰ একদম ধুনীয়া গেটাপত আছে এখনৰ প্ৰাইচটো ৰাখিছো 1,38,000 1,38,000 ত পাই যাব টায়াৰ কন্ডিশন চাবই পাৰে পুৰা ধুনীয়া হৈ আছে আৰু বাইকৰ কন্ডিশন নেক্সট আৰু এখন আছে আৰু আহিলে হোৱাইট কালাৰ 2022 ৰ মডেল হয় 25000 ৰানিং আছে এখনৰ প্ৰাইচটো ৰাখিছো 1,05,000 1,05,000 টকাত পাই যাব আপোনালোকে RS 200 চাব পাৰে তাৰ পিছত আহিলে নেক্সট আছে এখন গ্ৰে কালাৰ আছে 24 ৰ মডেল হয় 10000 মান ৰানিং হৈছে এখনৰ প্ৰাইচটো ৰাখিছো 1,32,000 তাৰ পিছত আহি গ'ল ৰেড কালাৰ আছে 23 ৰ মডেল হয় 3000 ৰানিং হৈছে এখনৰ প্ৰাইচটো ৰাখিছো 1,25,000 1,25,000 চাবই পাৰে আপোনালোকে RS ৰ কালেকচন अवेलेबल হোৱাইট আছে ব্ল্যাক আছে ৰেড আছে মানে যিবিলাক ডিমান্ডিং বাইক আৰু এইবিলাক বাইকৰ ওপৰত আজি ধামাকা অফাৰ থাকিবই আৰু থাকিব পূজাৰ উপলক্ষে এনো উপহাৰটো দিমে আমি তো উপহাৰত আমাৰ থাকিব হেলমেট থাকিব আৰু পেট্ৰল থাকিব হয় তো বাকি আৰু কেটামান গাড়ী আছে হেপিলকো দেখাই দিও চাব পাৰে আৰু আপোনালোকে R15 ৰ কালেকচন মিনিমাম ডাউন পেমেন্ট দাদা R15 ললেটো এটো দামৰ ওপৰত 1 লাখৰ ওপৰৰ হলে সিভিল যদি ভাল হয় তেনেহলে 40% মান দিব লাগে 1 লাখৰ বাইক হলে আপোনাৰ 40,000 মান দিব লাগে তাৰ ওপৰতো কথা আছে তেওঁ সিভিল কেনকুৱা ট্ৰেক ৰেকৰ্ড কেনকুৱা হেতুৰ ওপৰত তো বস্তুখিনি আপোনালোকে যেতিয়া আহিব এক্স্যাক্টলি তো আপোনালোকে ফাইলটো যেতিয়া আমি প্ৰসেস কৰিম দেন তেতিয়া আপোনাক এক্স্যাক্টলি তো ক'ব পাৰিম এনে আনুমানিক আপোনাক মই ক'ব পাৰো যে 1 লাখৰ যি ওপৰৰ হয় যদি সিভিল ভাল আছে তেনেহলে আপোনাৰ 40-45 এনেকুৱা আৰু যদি সিভিল নাই আপোনালোকৰ নতুন একাউন্ট হয় তেনেহলে 60-65 এনেকুৱা ভিতৰত দিব লাগে নেক্সট আছে এখন 390 2024 ৰ মডেল হয় আছে ৰানিং 2000 চলছে মাত্ৰ 2000 চলছে এখনৰ প্ৰাইচটো ৰাখছো 2,35,000 2,35,000 ত আপোনালোকে RC 390 পাই যাব সবাই bare আৰু বাইকৰ কন্ডিশন টায়াৰৰ কন্ডিশন সব পাৰে RC যদি বিচাৰি আছে আপোনালোকে আহক আৰু সোনকালে তাৰ পিছত আৰু আহিলে নেক্সট আছে এখনো RC 390 2024 ৰ মডেল একদম কম চলছে আপোনাৰ হয় এখনো প্রাইস আইবো 2,39,000 অল টেবল অলপ কম বেছ হৈ যাব মোৰ যদি আপোনালোকে যদি কেছত পারচেজ কৰে তেনেহলে নিশ্চয় আপোনালোকে ডিসকাউন্ট পাব আৰু যদি আপোনালোকে ফাইনান্সত পারচেজ কৰে দেন ফাইনান্সত আমাৰ কম নহয় ফিক্স প্রাইস থাকে কেছত ললে নিশ্চয় আপোনালোকক কমাই দিয়া যাব ডিসকাউন্ট পাব আপোনালোকে এই মাহৰ ভিতৰতে আহক আৰু দুৰ্গা পূজা স্পেশাল কালেকশন বেছি টাইম না থাকে আৰু দামো বহুত কম ৰেটত আজি দি আছে আপোনালোকে তাৰ পিছত আহি গল আপাচি RR নেক্সট আছে RR 310 2025 ৰ মডেল হয় একদমে কম চলছে 500 মাত্ৰ চলিছে 500 কিলোমিটাৰ ৰানিং আপাচি RR 310 চাব পাৰে আপোনালোকে কন্ডিশনের কথা আর কি কম আপোনালোকে নতুন বাইক লোৱা আৰু এটো লোৱা একদম দাদা সেমে একদম শোরুম কন্ডিশন হৈ আছে এখনো প্রাইস লাগিছো 2,31,000 চাব পাৰে আপোনালোকে আহক আৰু সোনকালে বেছি দেৰি নকৰিব ডিলাৰ হিষ্টৰী পাই যাব লাগে পাই যাব আপোনালোকে তাৰ পিছত আহি গল এখন 2025 ৰ মডেল হয় RR 310 বম্বার গ্ৰে হয় এখনো খুব কমে চলছে 4000 চলছে মাত্ৰ এটো 4000 তো এখনো প্রাইসটো রাখছো 2,29,000 চাব পাৰে ৰেড কালাৰৰ এটা আছে আৰু এটা আছে গ্ৰে কালাৰৰ তাৰ পিছত আহি গল নেক্সট RC 125 আছে 2022 ৰ মডেল 13000 হয় 13000 রানিং ওকে তো এখনৰ প্ৰাইসটো আইবো 99,500 99,500 1 লাখ টকাৰ তলতে আৰু 1 লাখ টকাৰ তলত দি আছে আৰু আজি চাব পাৰে দুৰ্গা পূজা স্পেশাল আহক আপোনালোকে সোনকালে বেছি দেৰি নকৰিবই আৰু টেষ্ট ড্ৰাইভ এটা হৈ যাব বাইক লোৱাৰ আগত নিশ্চয় পাৰিব আপোনালোকে চলাই মিলিটো চাবই লাগিব আপোনালোকে আহিলে হল ডিলাৰ ভিজিট কৰক যিখন গাড়ী চাই আপোনালোকে টেষ্ট ড্ৰাইভ কৰিব পাৰিব কোনো কথা নাই আহিব লাগিব আৰু এই মাহৰ ভিতৰতে দেৰি নকৰিবই আৰু নেক্সট মাহত আহিলে দামবিলাক সেম নাথাকে এটো আমাৰ অফাৰ চিন্তা জলক আপোনাৰ পূজাৰ কাৰণে অফাৰৰ কাৰণে এটো প্ৰাইস এই মাহত আৰু স্পেশাল যিমান পাৰে ৰেট কম কৰি যিমান বাইক আছে দি আছে ডমিনাৰ আছে এখন 2019 ৰ মডেল হয় ডমিনাৰ 400
এইখনৰ প্ৰাইচটো ৰাখিছো 88,000 88,000 ত ডমিনাৰ আপোনালোকে লৈ যাব পাৰিব তাৰ পিছত আহি গল দাদা নেক্সট NS 400 NS 400 2024 মডেল হয় 7,000 ৰানিং হৈছে ওকে এইখনৰ দামটো ৰাখিছো 1,68,000 1,68,000 ত পাই আছে তাৰ পিছত আচ্ছা, 220 2024 মডেল হয় 15,000 ৰানিং আছে ওকে এইখনৰ প্ৰাইচটো হ'ব 1,15,000 1,15,000 তাৰ পিছত আহিলে নেক্সট আছে N160 2024 মডেল হয় 13,000 ৰানিং ওকে এইখনৰ দাম আহিব 1,10,000 1,10,000 টকা তাৰ পাই যাব তাৰ পিছত আহিলে নেক্সট আছে NS 160 160 2023 মডেল হয় হয় এইখনৰ প্ৰাইচটো আহিব 1,05,000 1,05,000 টকা আহক আৰু আপোনালোকে এই মাহৰ ভিতৰত গ্লেমাৰ আজি একদম পানী দিব লাগিব গ্লেমাৰ কাবাক যদি মাইলেজ থকা বাইক লাগে বহুতে ৰেপিডো বা জমাটো সুইগি এনেকুৱা হেৰি কৰে সিহঁতক যদি মাইলেজ থকা বাইক বিচাৰে আৰু মাইলেজ থকাৰ কাৰণে একদম মাইলেজ ভালৰ কাৰণে একদম গ্লেমাৰ ধুনীয়া বাইক হয় 2020 মডেল হয় এইখনৰ প্ৰাইচটো ৰাখিছো 50,000 50,000 টকাত গ্লেমাৰ আপোনালোকে লৈ যাব পাৰিব ফাইনান্স মিনিমাম আৰু ডাউন পেমেন্ট দিলে ওলাই দিব আৰু তাৰ পিছত আহিলে নেক্সট আছে FZ 2024 মডেল হয় এইখনৰ প্ৰাইচটো ৰাখিছো 1,05,000 1,05,000 টকাত আপোনালোকে FZ পাই যাব আৰু কন্ডিশনৰ কথা ক'বই নালাগে আপোনালোকে চাই কিনে গম পাই যাব আৰু অন দ্য স্পট আহক আৰু স্বৰূপ ভিজিট কৰক নেক্সট আছে Hornet 2.0 2023 মডেল হয় 8,000 ৰানিং আছে এইখনৰ দামটো ৰাখিছো 85,000 তাৰ পিছত আহিলে Apache 2V 2024 মডেল হয় দাদা এইখনৰ প্ৰাইচটো ৰাখিছো 1,17,000 1,17,000 1,17,000 টকাৰ আৰু চাবই পাৰে দি আছে দুৰ্গা পূজা স্পেশাল আৰু তাৰ পিছত নেক্সট আছে Apache 4V 160 2025 মডেল হয় ৰানিং খুবে কম হৈছে 8,000 ৰানিং হৈছে এইখনৰ 8,000 ৰানিং বাইক আপোনালোকে চাওক আৰু এটো কিমানত দি আছে জি এইখনৰ প্ৰাইচ ৰাখিছো 1,12,000 1,12,000 তাৰ পিছত আহিলে নেক্সট আছে Hunter 2023 মডেল হয় ডিসেম্বৰ মাহৰে হয় লাষ্টৰ 23 তো এইখনৰ প্ৰাইচটো ৰাখিছো 1,45,000 ত Hunter আপোনালোকে পাই যাব আৰু তাৰ পিছত আহিলে নেক্সট আছে ESD Scrambler এইখন 23 মডেল হয় এইখনৰ প্ৰাইচটো ৰাখিছো 1,38,000 নিউ কালেকচনত Meteor আছে এইখন Meteor 350 Aurora হয় এখন একদম ধুনীয়া কন্ডিশন আছে জেনুইন কন্ডিশন আছে সবাই রানিং বেশি হোৱা নাই তো দাদা কিমানত দি আছে আজি এখনৰ প্ৰাইচটো লগাইছো 1,79,000 1,79,000 200 আছে এখন 2023 মডেল হয় এখন রানিং খুবে কম হৈছে 2,000 মাত্ৰ রানিং হৈছে এখনৰ প্ৰাইচ ৰাখিছো 1,58,000 1,58,000 ডিউক 200 আপোনালোকে আহক আৰু সোনকালে লৈ যাওক আৰু তাৰ পিছত আহি গল নেক্সট আছে Duke 250 Gen 3 মডেলটো হয় মডেল 23 মডেল হয় 22,000 রানিং আছে এখনৰ প্ৰাইচ ৰাখিছো 1,85,000 1,85,000 চাব পাৰে তাৰ পিছত নেক্সট আছে এখন 390 Gen 2 2023 মডেল হয় 19,000 রানিং আছে এখনৰ প্ৰাইচটো ৰাখিছো 2,60,000 Gen 3 আপোনালোকক লাগিলে আৰু পাব যদি নিউ মডেলত লাগে নিউ মডেলো পাব হয় তো আজি Gen 2 টো আপোনালোকক দেখাইছো Gen 3 লাগিলে আপোনালোকে কন্টাক্ট নম্বৰ দিয়া থাকিব আপোনালোকে কল কৰিব পাৰে যদি কিবা ডিটেইলছ জানিব বিচাৰে আমাক ফোন কৰিলে হ'ল স্ক্ৰিনত আমাৰ মোবাইল নম্বৰ দিয়া থাকিব ফোন কৰি যি জানিব খুজে আপোনালোকে ফোন কৰিব পাৰে হয় দাদা তাৰ পিছত আহি গল MT নেক্সট আছে MT 2024 মডেল 13,000 ৰানিং আছে এখনৰ প্ৰাইচটো আছে 1,65,000 1,65,000 আৰু MT তাৰ পিছত নেক্সট আছে এখন N150 2025 মডেল হয় একদম কম চলিছে 2,000 চলিছে মাত্ৰ 2,666 এখনৰ প্ৰাইচটো ৰাখিছো 1,10,000 1,10,000 দাদা আপোনালোকৰ ডিলাৰত এতিয়া মিনিমাম কালেকচন কিমান আছে কালেকচনটো বহুত আছে দেখাব গলে বহুত আছে তথাপিতো মই কিছুমান আজি গাড়ী ডিসপ্লে কৰিছো হয় হেইবোৰ গাড়ী আজি দেখাইছো কিছুমান গাড়ী বহুতে R15 ৰ কেনে কৈ থাকে তো R15 ৰ মানে বেছিকে আজি R15 হেৰি কৰিছো ষ্টকত যিখিনি আছিল গুটে R15 আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এখানে বাইক আপোনালোকৰ ইয়াৰ পৰা লৈ গলে ডকুমেন্টেশন বিলাকত ডকুমেন্টেশন লাগিব নাই হেতু যিটো আমাৰ গাড়ী দাম আছে এটো অকল গাড়ী দামে কোৱা গৈছে ইয়াতে এটো পেপাৰটো আমাৰ ইনক্লুড না থাকে আপোনাৰ এইখন বাইক বুলি নহয় যি কোনো বাইক যদি আপোনালোকে লয় পেপাৰৰ চাৰ্জেসটো আমাৰ এক্সট্ৰা থাকে পেপাৰ চাৰ্জেসটো এক্সট্ৰাকে দিব লাগিব বাইকৰ লগত ইনক্লুড না থাকে হয় আৰু তো আপোনাৰ এটা কোনটো এৰিয়াত ফাইনান্সটো হৈ আছে ফাইনান্স এতিয়া বৰ্তমান হৈ আছে নলবাৰী হৈ আছে ৰঙিয়া হৈ আছে এফালে মঙ্গলদৈ হয় তাৰ পিছত তেজপুৰ হয় এনেকুৱা কিছুমান আৰু কিছুমান ডিস্ট্ৰিক্টত নহয় তো আপোনালোকক তো মই ক'ব গলে বহুত হ'ব এতিয়া গতিকে আপোনালোকে ফোন কৰি খুদিব আপোনালোকৰ ডিস্ট্ৰিক্ট কি হয় মোক জনাব দেন তাতে ফাইনান্স হয় নহয় মই আপোনাক ফোনত কৈ দিব পাৰিম ধুনীয়া এটা ষ্টকত আহিছে TVS ৰ Redon 2024 ৰ মডেল হয়
মাইলেজৰ কাৰণেও ধুনীয়া আৰু একদম ধুনীয়া গেটআপত আছে একদম শ্বৰুম কণ্ডিশ্যন বুলি ক'ব পাৰে এখন আহিব 65000 65000 TVS red on সবই পারে আপোনালোকে ইফালে লিখাই আছে TVS red on একদম ধুনীয়া কন্ডিশনত আছে 65000 মিনিমাম ডাউন পেমেন্ট দিও আৰু লৈ যা মাইলেজ দাদা মিনিমাম কিমান মাইলেজটো একদম ধুনীয়া গ্ল্যামাৰ সুপাৰ আৰু ৰেড অন এইবিলাক হল মাইলেজৰ কাৰণে বিখ্যাত গাড়ী আৰু গ্ল্যামাৰ সুপাৰ যেনুকা মাইলেজৰ কাৰণে আৰু নেক্সট দেখাইছো এখন এভেঞ্জাৰ আছে 2019 ৰ মডেল হয় 17 সেপ্টেম্বৰৰ এখনৰ প্ৰাইসটো আহিব 45000 ত আৰু এভেঞ্জাৰ গাড়ী আছে তাৰ পিছত আহিলে নেক্সট আছে এক্সপালস অফৰোডিংৰ কাৰণে যদি কোনবা বিচাৰি আছে এক্সপালস তেনেহলে 2022 ৰ মডেল ল'ব পাৰে এখনৰ প্ৰাইসটো আহিব 85000 তাৰ পিছত আহিলে 220 নহয় এটো একচুয়ালি 180 হয় 180 মডেল হয় 220 ৰ ভাইজাৰ এখন দেখাত 220 নিচিনা লাগে বাৰু যিকি নহওক 2020 ৰ মডেল হয় 14000 মাত্ৰ ৰানিং হৈছে এখনৰ প্ৰাইসটো আহিব 62000 তাৰ পিছত আহিলে নেক্সট আছে সাইন SP আছে এখন 2019 ৰ মডেল হয় 24000 ৰানিং আছে এখনৰ প্ৰাইসটো আহিব 45000 তাৰ পিছত আহি গল নেক্সট আছে সাইন এখন 2018 ৰ মডেল হয় BS4 মডেল এখনৰ প্ৰাইসটো আহিব 40000 তাৰ পিছত আহি গল নেক্সট আছে সাইন এখন 2024 ৰ মডেল হয় নিউ মডেলটো হয় তো এখনৰ প্ৰাইসটো ৰাখিছো 65000 নেক্সট আছে গ্ল্যামাৰ এখন আছে 2019 ৰ মডেল হয় এখনৰ প্ৰাইসটো ৰাখিছো 45000 তাৰ পিছত আছে এখন Honda Unicorn একদম কম বাজেটত যদি কোনবাই বিচাৰিছে 30000 ৰ ভিতৰত তেনেহলে আহিব পাৰে এখন ল'ব পাৰি 2016 ৰ মডেল হয় এখনৰ প্ৰাইস ৰাখি ফাইনান্স হ'ব এটো এখনো ফাইনান্স হ'ব কেছত ল'ব লাগিব মিনিমাম আৰু 30000 ত Honda Unicorn আৰু তাৰ পিছত আহি গল দাদা স্প্লেন্ডাৰ সুপাৰ স্প্লেন্ডাৰ এখনো হেৰি 19 ৰ মডেল হয় 10000 ৰানিং আছে 10000 হয় এখনৰ প্ৰাইসটো আহিব 45000 ত পাই যাব আপোনালোকে তাৰ পিছত Hornet 2.0 24 ৰ মডেল হয় এখনৰ প্ৰাইসটো আহিব 93000 তাৰ পিছত আপাচি আছে এখন BS4 164B এখনৰ প্ৰাইসটো আহিব 62000 তাৰ পিছত ব্ল্যাক কালাৰ আছে আপোনাৰ আপাচি 4V 160 2023 মডেল হয় এখনৰ প্ৰাইসটো আহিব 88000 তাৰ পিছত নেক্সট আছে এখন RTR আপাচি 162V মডেল হয় এখনৰ প্ৰাইসটো আহিব 1,10,000 তাৰ পিছত নেক্সট 2024 মডেল হয় TVS ৰ ৰনিন মাত্ৰ 7000 ৰানিং হৈছে এখনৰ প্ৰাইসটো আহিব 1,15,000 7000 ৰানিং আপোনালোকে চাবই পাৰে আহক আৰু সোনকালে তাৰ পিছত দাদা আহিল জাভা নেক্সট আছে জাভা বব্বাৰ এখন 2023 ৰ মডেল হয় এখনৰ প্ৰাইসটো আহিব 1,37,000 এতিয়া আৰু দুৰ্গা পূজা স্পেশাল যিমান দাম কমাব পাৰে কম কৰি আৰু বাইক বিলাক ওলাই দি আছে 4V 2023 ৰ মডেল হয় এখনৰ প্ৰাইসটো আহিব 85000 বহুত বাইক দেখুৱালৰ আজিৰ ভিডিঅ'ত আপোনালোকৰ কোনটো বাইক ভাল লাগিছে আহক আৰু সোনকালে দেৰি নকৰিব তাৰ পিছত দাদা আহিব লিভো সেল বেলয় গুটেই পাই যাব ডিস ব্ৰেকও পাই যাব এখনৰ প্ৰাইসটো আহিব 35000 তাৰ পিছত নেক্সট আছে পেছন এখন 2018 ৰ মডেল হয় এখনৰ প্ৰাইসটো আহিব 38000 তাৰ পিছত আছে Honda 2018 ৰ মডেল হয় এখনৰ প্ৰাইসটো আহিব 53000 কম দামী বাইক বিলাক দাদা কেছতে ল'ব লাগে কেছতে ল'ব লাগিব কোনবা যদি বিচাৰিছে হাৰ্লি ডেভিডসন কাবাক যদি মানে কোনবাই বিচাৰিছে যদি হাৰ্লি ডেভিডসনও এখন আছে এখন ধুনীয়া কন্ডিশনত আছে 2017 ৰ মডেল হয় XG 750 ওকে চলিছে 19000 3,19,000 হাৰ্লি ডেভিডসন আৰু আপোনালোকে যদি মন গৈ আছে লাগে এটা আহক আৰু সেকেন্ড হ্যান্ড মাৰ্কেটত AS মোটৰছত লৈ আহি গৈছে তাৰ পিছত আহি আৰু এখন দেখাইছো মাইলেজৰ বাপ বুলি ক'ব পাৰে সিটি 125X হয় 2023 ৰ মডেল হয় ধুনীয়া কন্ডিশনত আছে একদম এখন যদি কোনবাই ল'ব বিচাৰে তেনেহলে আহিলে হল AS মোটৰছত আৰু AS মোটৰছ এখনৰ প্ৰাইস ৰাখিছো 58000 সিটি মাইলেজ টকা গাড়ী আৰু নেক্সট দেখাইছো এখন হান্টাৰ 2024 ৰ মডেল হয় একেবাৰে কম চলা হয় মাত্ৰ আপোনাৰ 4000 চলিছে গাড়ী একদম জেনুইন কন্ডিশনত আছে মই এবাৰ দেখাই দিবৰ কাৰণে কলো দেখাই দিব চাও পাৰে আৰু গাড়ীৰ পৰা গেটআপত হৈ আছে আৰু আহক আৰু আপোনালোকে মাত্ৰ 4000 কিলোমিটাৰ ৰানিং কিমানত আজি দিয়া তো এখনৰ প্ৰাইসটো আহিব 1,63,000 1,63,000 N160 2023 ৰ মডেল হয় এখনৰ প্ৰাইসটো আহিব 88,000 ত বহুত বাইক দেখুৱালে বহুত তাৰ পিছত দাদা নেক্সট আছে এখন NS125 হয় 2024 ৰ মডেল হয় এখনৰ প্ৰাইসটো আহিব 65,000 NS লাষ্টৰ টু লাষ্ট এখন 125 তাৰ পিছত এখন আছে NS160 প্ৰাইসটো আহিব 1,20,000
1,20,000 1,20,000 নেক্সট আছে এখন NS 125 হয় 2023 মডেল হয় 22,000 রানিং হৈছে এখনৰ প্ৰাইসটো আহিব 68,000 নেক্সট এখন দেখাছো NS 160 2024 ৰ মডেল হয় LED হেডলাইট পাই যাব আপোনালোকে এখনৰ প্ৰাইসটো ৰাখছো 1,19,000 1,19,000 নিউ মডেল अवेलेबल হৈ আছে সব নেক্সট আৰু এখন NS দেখাছো 200 2023 মডেল অক্টোবৰ মাহৰ হয় 5,000 ৰানিং আছে 5,000 রানিং E20 মডেল E20 মডেল হয় কিমানত দি আছে এখনৰ প্ৰাইসটো আহিব 1,29,000 1,29,000 তাৰ পিছত আহি গল NS 160 হোয়াইট কালাৰ পাই 24 মডেল হয় 5,000 ৰানিং হৈছে এখন 1,17,000 1,17,000 अवेलेबल হৈ আছে আৰু NS ৰ কালেকচন এফলৰ পৰা এফল নেক্সট আৰু এখন আছে এখন NS 160 হয় এখনৰ প্ৰাইসটো আহিব 1,15,000 2024 ৰ মডেল হয় তাৰ পিছত নেক্সট আছে এখন NS 160 2021 ৰ মডেল হয় এখনৰ প্ৰাইসটো ৰাখছো 75,000 তাৰ পিছত নেক্সট আছে এখন NS 200 2019 ৰ মডেল হয় BS4 মডেল এখনৰ প্ৰাইসটো ৰাখিছো 78,000 নেক্সট দেখাই আছো NS 200 2022 ৰ মডেল হয় একেবাৰে ধুনিয়া কন্ডিশন আছে এখনৰ প্ৰাইসটো ৰাখছো 1,05,000 1,05,000 টকা স্টার্টিং NS কিমানৰ পৰা আছে আপোনালোকৰ ইয়াতে 160 2023 ৰ মডেল ললে পাই যাব আপোনালোকে 1,05,000 পৰা পাই যাব আৰু যদি BS4 লয় 78,000 ৰ পৰা পাই যাব আপোনালোকে NS হয় দাদা নেক্সট দেখালো এখন MT15 2023 মডেল হয় এখনৰ প্ৰাইসটো আহিব 1,39,000 অফ MT আপোনালোকে চাবই পাৰে তাৰ পিছত নেক্সট ইখন আছে ব্লেকত আছে MT15 2024 ৰ মডেল হয় এখনৰ প্ৰাইসটো আহিব 1,59,000 হয় তাৰ পিছত নেক্সট আছে ইখন MT 2024 ৰ মডেল হয় ইখন চলিছে কিলোমিটাৰটো বাৰু চাব পৰা নাই ইখন 1,58,000 আহিব 1,58,000 আৰু 24 ৰ মডেল তাৰ পিছত নেক্সট আছে এখন FZ 2.5 এখন 2022 ৰ মডেল হয় এখনৰ প্ৰাইসটো আহিব 85,000 চাবই পাৰে আপোনালোকে গোটে দেখুৱালো আৰু अवेलेबल কালেকচন আহক আৰু আপোনালোকে যিমান পাৰে দাদা অন টেবল নেগোশিয়েবল কৰি দিবা আৰু নিশ্চয় যদি আপোনালোকে কেছত কোনবাই পারচেজ কৰে আপোনালোকে কেছত যদি লয় দেন আপোনালোকে নিশ্চয় ডিসকাউন্ট পাব এটো কোনো ধৰণৰ অসুবিধা নাই যদি আপোনালোকে ফাইনান্সত পারচেজ কৰে ফাইনান্সত আমাৰ ফিক্স প্রাইস থাকে ফাইনান্সত কম নহয় তো কেছত ললে আপোনালোকক নিশ্চয় ডিসকাউন্ট কৰাই দিম স্কুটি স্টারিং কৰ পৰা দেখুৱাই আছে আজি এৰক্সৰ পৰা দেখাই আছো এৰক্স 2024 ৰ মডেল হয় রানিং টু 13,000 মান চলিছে 13,000 একদম ধুনিয়া কন্ডিশন আছে হয় এখনৰ প্ৰাইসটো আহিব 1,35,000 হয় ফাইনান্স মিনিমাম ডাউন পেমেন্ট দাদা ডাউন পেমেন্ট যদি সিভিল ভাল থাকে এনে তেনে হলে 40% দিব লাগে গাড়ী যিমান দাম হয় বাকি চাই লোৱা যায় এটোৰ ওপৰত কন্ডিশন চাও আপোনালোকে Yamaha Aerox একদম ধুনিয়া কন্ডিশনে আছে টায়ার কন্ডিশন একদম ব্র্যান্ড নিউ লাগি আছে আপোনালোকে চাবই পাৰে এটা স্ক্র্যাচ নাই গাড়ী পুৰা ফ্ৰেশ কন্ডিশন আৰু দুৰ্গা পূজাৰ আগত আহক আৰু লৈ যাওক আৰু মিনিমাম ডাউন পেমেন্ট ফাইনান্স কৰিলে দাদা ডাউন পেমেন্টটো 40-45 মানত ওলাই যাব লাগে আৰু যদি আপোনালোকৰ সিভিল ভাল থাকে আহক আৰু লৈ যাওক সোনকালে তাৰ পিছত আহিলে দাদা ইনটক আছে এখন 2024 ৰ মডেল হয় এইখনো ধুনিয়া কন্ডিশনৰ আছে নেই আছে চাবই পাৰে ধুনিয়া কন্ডিশন ফ্ৰেশ কন্ডিশন আৰু গাড়ী এইখনৰ দামটো আহিব 75,000 এজ মোটৰছত আপোনালোকে ইনটক লৈ যাব পাৰিব মিনিমাম ডাউন পেমেন্ট দাদা ইনটক ললে এনেকুৱা আহিব 40% আৰু মিনিমাম ডাউন পেমেন্ট লাগিবই দিব তাৰ পিছত আহিলে ৰেড কালাৰ এইখন আছে ৰেস এডিশন হয় 2024 ৰ মডেল হয় এইখনো হয় দাদা এইখনো সেম প্রাইস আহিব তো এইখন আহিব 75,000 এটো সেম আহিব আৰু 75,000 কৰি আহি যাব অন টেবল অলপ হৈ যাব পূজা স্পেশাল অলপ কিবা কিবি যদি কেছত পারচেজ কৰে নিশ্চয় কম হৈ যাব আৰু ফাইনান্সটো আমাৰ ফিক্স প্রাইস থাকে তো ফাইনান্সত কম হয় যদি আপোনালোকে কেছত পারচেজ কৰে কেছত নিশ্চয় কিবা এটা মিলাই দিম হয় দাদা তাৰ পিছত আহি গল TVS জুপিটাৰ এখন 2024 ৰ মডেল হয় 24 ৰ লাষ্টৰ মডেল ডিসেম্বৰৰ হয় গাড়ী একদম জেনুইন ধুনিয়া টায়াৰ চাব পাৰে পুৰা একদম গ্ৰিপ ধুনিয়াই আছে এতিয়া কালাৰটো ধুনিয়া লাগিছে এইখনৰ প্ৰাইসটো আহিব 79,000 ৰানিং মিনিমাম কিমান হ'ব এৰাউন্ড 24 মডেল 10 ৰ পৰা 15 ভিতৰত ধৰক হয় আহক আৰু আপোনালোকে তাৰ পিছত আহিলে প্লেজাৰ আছে প্লেজাৰ এখন 2019 ৰ মডেল হয় এখন নিউ মডেলটোৱে হয় এখনৰ প্ৰাইসটো আহিব 45,000 অত প্লেজাৰ মিনিমাম ডাউন পেমেন্ট দাদা ফাইনান্স কৰিলে এটো ফাইনান্স কৰিলে ভাল যদি সিবিল হয় 15 to 20 ভিতৰত 15-20,000 টকা আপোনালোকে লৈ আহক মাত্ৰ আৰু ফাইনান্স কৰি লৈ যাওক প্লেজাৰ সব পাৰে কন্ডিশন ধুনিয়াই আছে
কালাৰটো ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে তাৰ পিছত আহিলে Activa 6G 2021 ৰ মডেল হয় 2000 প্ৰাইচটো আহিব 58000 ত Activa 6G সবই পাৰে আপোনালোকে তাৰ পিছত আহিলে দাদা সুজুকি আছে সুজুকি এভিনেছ 2023 ৰ মডেল হয় হয় এখনৰ প্ৰাইচটো আহিব 68000 ত সুজুকি এভিনেছ সব পাৰে ডেলিভাৰি টাইমত তো ওয়াশিং পলিশ আৰু এইবিলাক কৰি দিছে এইবিলাক গুটে কৰি দিয়া হয় একচুয়ালি গাড়ী বিলাক সব গুদামত খুমাই আছে তো ধুলি পৰি লেতেৰা হৈছে এটো ইগনোৰ কৰিব দিয়া সময়ত আপোনালোকক একদম ওয়াশিং কৰি পলিশ কৰি দিয়া হ'ব এটো আপোনালোকে টেনচন ল'ব নালাগে হয় দাদা তাৰ পিছত আহিলে মেষ্ট্ৰো এস এখন 2022 ৰ মডেল হয় এখনৰ প্ৰাইচটো আহিব 55000 ত আহি যাব আৰু মেষ্ট্ৰো এজ সব পাৰে নিউ মডেল হয় না দাদা নিউ মডেলে হয় Activa 6G ব্রাউন কালার Activa 6G এখন 2022 ৰ মডেল প্ৰাইচটো আহিব 62000 ত Activa 6G আপোনালোকে চাবই পাৰে ব্রাউন কালার পুৰা ধুনীয়া কন্ডিশন হৈ আছে আৰু স্কুটি যদি বিচাৰি আছে আহক আৰু AS মটৰ্ছ তাৰ পিছত আহিলে এখন 2018 ৰ মডেল আছিল বাৰু এখন বুকিং হৈছে এখন গাড়ী আপোনালোকে এখন দেখাব পাৰে 2020 ৰ মডেল Activa 5G ব্ল্যাক কালাৰত আছে টায়াৰ কন্ডিশন চাই লওক একদম নতুন টায়াৰ লাগে টায়াৰ কন্ডিশন চাবই পাৰে আৰু একদম 100% গ্ৰিপ আৰু কবই না লাগে আহক আৰু দাদা এটা কিমান ৰানিং হ'ল এটো ৰানিং টু ধৰলক ৰব এটো ম্যানুয়াল মিটাৰটো মই কি চাই যাও ম্যানুয়াল মিটাৰ হয় 14000 ৰানিং হৈছে 14000 মাত্ৰ 14000 কিলোমিটাৰ ৰানিং চাবই পাৰে কিটো কিমানত দি আছে আজি এখনৰ প্ৰাইচটো আহিব 53000 ত লৈ যাব পাৰিব তাৰ পিছত আহি গল ডিও BS4 2019 ৰ মডেল হয় এটো প্ৰাইচটো আহিব আপোনাৰ 48000 ৰ ডিও আপোনালোকে লৈ যাব পাৰিব আৰু দুৰ্গা পূজাত আপোনালোকে পুৰা দাম কমে ৰাখিছে এতিয়া স্কুটিৰ প্ৰাইচ বহুত মানে 45000 ৰ পৰা আপোনালোকে পাই যাব স্কুটি হয় কোনো টেনচন নাই আপোনালোকে ডিলাৰটো ভিজিট কৰিব একচুয়ালি মেইনলি আজি গোডাউনৰ গাড়ীবিলাক সব মানে খুমাই আছে একেসাত মানে মই দেখাব পাৰা নাই সুবিধা হোৱা নাই তথাপিতো যিমান পাৰো আপোনালোকক ওপৰে দেখাই দি আছো মই আৰু প্ৰাইচ বিলাক কৈ দি গৈ আছো খালি আপোনালোকে চাই যাব আৰু মানে ডিসাব হোৱা কেনে অকমান খুলাকে দেখাব পাৰা নাই Honda এখন 6G এ হয় Activa 6G বেটেল গ্ৰীন কালাৰত হয় 2022 ৰ মডেল এইখনৰ প্ৰাইচটো আহিব 62000 চাব পাৰে কি ধুনীয়া কন্ডিশন আৰু গ্ৰীন কালাৰ তাৰ পিছত আহিলে দাদা ইন্টক আছে 2024 ৰ মডেল হয় এইখনৰ প্ৰাইচটো আহিব 75000 ত আপোনালোকে ইন্টক লৈ যাব পাৰিব তাৰ পিছত আহি গল দাদা এভিনিছ আছে এখন 2022 ৰ মডেল এখন প্ৰাইচটো আহিব 63000 ত এভিনিছ আহি যাব আপোনালোকে কালাৰ চাব হৈ পাৰে আৰু তাৰ পিছত আহিলে দাদা জুপিটাৰ 2022 ৰ মডেল এখনৰ প্ৰাইচ আহিব 58000 ত জুপিটাৰ আপোনালোকে লৈ যাব পাৰিব তাৰ পিছত আহি গল সুজুকি এভিনিছ এখনো 23 ৰ মডেল হয় এখনৰ প্ৰাইচটো আহিব 65000 ত তাৰ পিছত দাদা ধুনীয়া কন্ডিশন দেখো 2025 ৰ হয় এখন 25 জানুৱাৰী মাহৰ জুপিটাৰ চাবই পাৰে আপোনাৰ একদম কম চলাৰ ভিতৰত আছে এখন 10000 এৰাউণ্ড 10000 ৰ ভিতৰত হ'ব হয় চলাটো এখনৰ প্ৰাইচটো আহিব 82000 আপোনালোকে যদি দুৰ্গা পূজাত এবাৰ ব্র্যান্ড নিউ কন্ডিশনত স্কুটি এটা বিচাৰি আছে আহক আৰু এস মটৰ জুপিটাৰ চাবই পাৰে নিউ লুকস আৰু BS6 মডেল ফাইনান্স মিনিমাম দাদা এটো জুপিটাৰ ললে সেম থাকিব স্কুটিৰ হেনুকা সিভিলৰ ওপৰত ডিপেন্ড কৰে অল স্কুটিটো এক্সচেঞ্জ কৰি নিউ লব পাৰিব দুৰ্গা পূজাৰ এক্সচেঞ্জ অফাৰ আছে এক্সচেঞ্জ কৰিও আপুনি গাড়ী লব পাৰে আপোনাৰ যদি স্কুটি বা বাইক যি আছে আপুনি এক্সচেঞ্জ কৰিও লব পাৰিব হয় এক্সচেঞ্জ কৰিও আপোনালোকে লৈ যাব পাৰিব সবই পাৰে বেছি টাইম না থাকে আৰু কল কৰক আৰু সোনকালে বুকিং কৰক এই গাড়ীটো নাম্বাৰটো দেখুৱাই দিছো তাৰ পিছত আহি গল দাদা বাগম্যান এখন আছে বাগম্যান 2023 মডেল হয় সুজুকি বাগম্যান এখন একদম ধুনীয়া কন্ডিশনতে আছে আৰু এখনৰ প্ৰাইচটো আহিব 68000 যিমান কেটা স্কুটি দেখুৱাল আৰু কন্ডিশনৰ কথা কবই না লাগে গোটে একদম কম ৰানিং আৰু ধুনীয়া কন্ডিশন ভালে থাকিব বাট লেতেৰা হৈ আছে কেনে আপোনালোক অকমান হেৰি হৈ আছে কি দিয়া সময় হিকিনি সাৰ্ভিসিং কৰি দিয়া যাব ওকে দাদা আৰু আছে স্কুটি বৰ্তমান আজি ষ্টক ইখিনি আৰু কেটামান আছে দেখাই আছো এৰক্স আৰু আহি গল সিলভাৰ কালাৰ এইখনো এখন আছে 24 ৰ মডেল হয় ৰানিং বেছি হোৱা নাই 9000 অনলি ৰানিং হৈছে 9000 গাড়ী একদম ধুনীয়া কন্ডিশনত আছে সবাই পাৰে স্কেচ পাতি একো নাই জেনুইন কন্ডিশনত আছে এইখনৰ প্ৰাইচটো আহিব 1,35,000 ত আপোনালোকে ইয়ামাহা এৰক্স লৈ যাব পাৰিব দাদা এটা নতুন লব গলে কিমান পৰে মাৰ্কেটত আপোনাৰ মোটামুটি ইখন 180 প্লাস হয় এতিয়া বৰ্তমান তো আমাৰ ইয়াতে 24 ৰ মডেল আপুনি পাই যাব 1,35,000 নিউ মডেল হয় 2024 ৰ মডেল হয় মে মাহৰ হয় গাড়ী একদম ধুনীয়া কন্ডিশন আছে চলিছে মাত্ৰ 10000 কিলোমিটাৰ ৰানিং আপোনালোকে কন্ডিশন চাবই পাৰে টায়াৰৰ পৰা গাড়ীৰ কালাৰৰ পৰা মানে কন্ডিশনৰ কথা আৰু একদম ব্র্যান্ড নিউ আৰু একদম ধুনীয়া হৈ আছে চাবই পাৰে অকমান খালি লেতেৰা হৈ আছে এটো অলপ ইগনোৰ কৰিব
তো এইখনৰ প্ৰাইচটো আহিব 73,000 73,000ত আপোনালোকে লৈ যাব পাৰিব আৰু মিনিমাম ডাউন পেমেণ্ট দিয়ক আৰু 30% 40%। কালাৰটো ধুনীয়া লাগিছে আৰু দুৰ্গা পূজাৰ আগত আহক ধুনীয়া কৰি আৰু লৈ কিনে দুৰ্গা পূজা চাওক আৰু ফেমিলিৰ লগত না কি দাদা? হয়। তাৰপিছত আহি গ'ল Yamaha। নেক্সট Yamaha আছে এইখন J-Zeta 4 মডেল হয় 2019 মানৰ মডেল হ'ব। ওকে একদম ধুনীয়া কণ্ডিশ্যনৰ আছে। এইখনৰ প্ৰাইচ আহিব 52,000 52,000ত আহি যাব আপোনালোকে চাব পাৰে Yamaha J-Zeta। আমাৰ এড্ৰেছটো হৈছে গুৱাহাটী খ্ৰীষ্টান বস্তি নেয়াৰ GMCH ৰোড। যদি আপোনালোকে GMCH ৰোড ফালৰ পৰা আহে আপোনালোকে টেকনো চেণ্টাৰটো ক্ৰছ কৰি আহিব লাগিব আৰু যদি আপোনালোকে গণেশগুৰি সাইডৰ পৰা আহে তেনেহ'লে নেয়াৰ পাছপোৰ্ট সেৱা কেন্দ্ৰ আপোনালোকে পাৰ হৈ আহিব লাগিব আৰু আপোনালোকে যদি কিবা কনফিউজন থাকে গুগলত যদি সাৰ্চ মাৰে AS মোটৰ নিশ্চয় আপোনালোকে গুগলতো পাই যাব এড্ৰেছ আৰু কিবা কনফিউজন থাকিলে কন্টেক্ট নম্বৰ আমাৰ দিয়া থাকিব স্ক্ৰীনত ফোন কৰিব আমি লোকেশ্যন শ্বেয়াৰ কৰিব লাগে লোকেশ্যন শ্বেয়াৰ কৰি দিম যি আপোনালোক যদি চিনি নাপায় কিবা কাৰণত জাগা আপোনালোকে ক'লে হ'ল আমি ফোনৰ দ্বাৰা আপোনালোকক জনাই দিম। ওকে দাদা থেংক ইউ।